অসম চৰকাৰে অসমৰ কাৰণে নতুন ইম্পৰ্টেন্ট কিছুমান এৱাৰ্ড ঘোষণা কৰিছিলে বঁটা যেনেকৈ ভাৰতৰ কাৰণে হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ডটো কি ভাৰত ৰত্ন তেনেকৈ অসম চৰকাৰৰ কাৰণে হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ডটো হ'ল কি কওকচোন আমাৰ ইয়াতে এতিয়া আহিব চাব ধুনীয়াকৈ আমি পঢ়িম তো গভৰ্নমেণ্ট অফ আসাম উইল কনফাৰ দ্য আসাম সিভিলিয়ান এৱাৰ্ডছ অন দ্য সিমিলাৰ পেটাৰ্ণ তো আটাইতকৈ হাইয়েষ্ট হ'ল অসম বৈভৱ প্ৰথম অসম বৈভৱ বঁটা কোনে পাইছিলে জানেনে তেখেত এতিয়া মৃত্যু হ'ল ৰতন টাটা ঠিক আছে প্ৰথমবাৰ যেতিয়া ওলাইছিলে তেতিয়া পাইছিলে এই বছৰ নহয় তো আমি গম পালো যে ভাৰতৰ হাইয়েষ্ট যেনেকৈ ভাৰত ৰত্ন অসমৰ হাইয়েষ্ট অসম বৈভৱ সেকেন্ড হাইয়েষ্ট অসম সৌৰভ আৰু থাৰ্ড গৌৰৱ কাৰোবাৰ যদি তাৰপিছত চবতকৈ বেছি নম্বৰ পালে তাৰপিছত সৌৰভে পালে তাৰপিছত গৌৰৱে পালে গৌৰৱে গৌৰৱ কৰে কিন্তু নম্বৰ কম পালে সেনেকৈ মনত ৰাখিব তো তলতকৈ তলত আসাম গৌৰৱ বৈভৱে একদম পুৰা তেখেতৰ বৈভৱ বহুত আৰু তো হাইয়েষ্ট পাইছে এইটো কাৰণে সেনেকৈ মনত ৰাখিব মাজত সৌৰভ আছে কি পোৱা হয় অসম বৈভৱত সাৰ্টিফিকেট মেডেল আৰু 5 লাখ টকা ইয়াত মেডেল প্লাস 4 লাখ আৰু ইয়াত 3 লাখ তো এইবাৰ কোনে কোনে বঁটা পাইছে আমি হেতু জানিব বিচাৰো যোনটো হাইয়েষ্ট বঁটা হাইয়েষ্ট যোনটো হয় অসম বৈভৱ এই বছৰ কোনে পাইছে ৰাণা প্ৰতাপ কলিতা তেখেত কি হয় লেফটেনেন্ট জেনাৰেল ৰিটায়াৰ্ড হয় মানে আৰ্মিৰ লগত ৰিলেটেড হয় তেখেত ৰাণা প্ৰতাপ কলিতা নামটো মনত ৰাখিব অসমৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড পাইছে আৰ্মি ইষ্টাৰ্ণ কমাণ্ডৰ তেখেতৰ জিঅ'চি ইন চিফ আছিলে ৰাণা প্ৰতাপ কলিতা অসম বৈভৱ অসম সৌৰভ সেকেন্ড কাক দিয়া হৈছে বহুত কেইজন ব্যক্তিক দিয়া হৈছে ফাউণ্ডিং চেয়াৰমেন অফ টিচিএছ সুব্ৰমণিয়ম ৰামাদোৰাই আপোনালোকে নাম কেইটা মনত ৰাখিব আৰু তাৰ লগতে তেওঁলোক কোনটো ফিল্ডৰ লগত জড়িত পৰীক্ষাত এনেকৈ আহি যাব যে সুব্ৰমণিয়ম ৰামাদোৰাই কি হয় ইণ্ডাষ্ট্ৰিয়েলিষ্ট ফুটবলাৰ ৰাইটাৰ সেনেকৈ তো তেখেত কি হয় ফাউণ্ডিং চেয়াৰমেন অফ টিচিএছ তাৰপিছত দুজন বিজ্ঞানী ডক্টৰ বাপ্পী পল আৰু ডক্টৰ পুৰবী শইকীয়া তাৰোপৰি বিশিষ্ট কণ্ঠশিল্পী দীপেন বৰুৱা তাৰোপৰি মোবাইল থিয়েটাৰ ড্ৰামাটিষ্ট নাট্যকাৰ হেমন্ত দত্ত আৰু আমাৰ অসমৰ এগৰাকী বিখ্যাত ক্ৰিকেটাৰ উমা চেত্ৰী তেখেতে নেশ্যনেল টিমতো সিট পাইছে তেওঁ অসম সৌৰভ তো কোনে কোনে পালে আপোনাক ক'লো তাৰোপৰি অসম গৌৰৱ যিটো বঁটা সেইটো বহুত কেইজনে পাইছে লিষ্টখন আপুনি চাব পাৰে কিন্তু প্ৰথমবাৰৰ কাৰণে 3টা ইনষ্টিটিউচনক অসম গৌৰৱ বঁটা দিয়া হৈছে সেইকেইটা কি এটা হ'ল চৌৰাণ আহেম অফ নগাঁও ডিষ্ট্ৰিক্ট ইকো টুৰিজিমৰ কাৰণে বাৰেকুৰি ভিলেজ অফ তিনিচুকীয়া ডিষ্ট্ৰিক্ট হাতীবন্ধু NGO নগাঁৱৰ তেওঁলোকৰ ৱাইল্ড লাইফ কনজাৰভেশ্যন তো 3টা অৰ্গেনাইজেশ্যনক প্ৰথমবাৰৰ কাৰণে অসম গৌৰৱ মানে তৃতীয় যোনটো বঁটা সেইটো দিয়া হৈছে তো কিহৰ কাৰণে হয় সেইখিনিও মনত ৰাখিব অৰ্গেনাইজেশ্যন কেইটাও আপোনালোকে মনত ৰাখিব ঠিক আছে এইখিনি হ'ল আমাৰ অসমৰ বঁটাখিনি বহুত ইম্পৰ্টেন্ট হয় কিন্তু